আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ দিনত ক'ব লগা বহুত কিছু আছিল থাকে, কিন্তু দিনটো যিহেতু বেদনাদায়ক, তোমালোকক উদ্দেশ্যি দুই এটা কথা ক'বলৈ ওলাইছোঁ। মই নিজৰ জীৱনটো ভালকৈ গঢ় দিয়াৰ কাৰণে তোমালোকে শ্ৰদ্ধা, বিশ্বাস আৰু ভক্তি এই তিনিটা ভাৱ সাৰগত কৰি নিজৰ জীৱনটোক যদি গঢ় দিব পাৰা, তেতিয়াহ'লে ভৱিষ্যতে একোজন ভাল মানুহ হিচাপে নিজকে গঢ়ি তুলিব পাৰিবা। শ্ৰদ্ধা, তোমালোকে ডাঙৰক শ্ৰদ্ধা কৰিবা। মাক দেউতাক ঘৰত আছে, প্ৰথম তেওঁলোকক শ্ৰদ্ধা কৰিব লাগিব। শিক্ষাগুৰুসকল আছে, বয়োজ্যেষ্ঠ লোকসকল আছে, তোমাতকৈ যিসকল বয়সত ডাঙৰ তেওঁলোকক চবকে শ্ৰদ্ধা কৰিবা। শ্ৰদ্ধাৱান লভতে জ্ঞানম, শ্ৰদ্ধাৱান নহ'লে আমি জ্ঞান লাভ কৰিব নোৱাৰোঁ। আমি ভাবিব পাৰোঁ নিজকে, মই MA পাছ কৰিছোঁ, PhD হয়, কিন্তু মই যদি মোৰ শিক্ষাগুৰুসকলক শ্ৰদ্ধা নজনাওঁ, তেতিয়াহ'লে মোৰ সেই PhD ডক্টৰেট উপাধিৰ কোনো মূল্য নাই। আমি চবে আমাৰ বয়োজ্যেষ্ঠসকলক শ্ৰদ্ধা নিবেদন কৰিব লাগিব, তেওঁলোকৰ প্ৰতি বিশ্বাসভাৱ ৰাখিব লাগিব। তেওঁলোকে যি কয় আমি তাক মনোযোগ সহকাৰে শুনিব লাগিব, তেওঁলোকৰ প্ৰতি ভক্তিভাৱ প্ৰদৰ্শন কৰিব লাগিব, আৰু তেওঁলোকে কোৱা মতে বেলেগৰ কথা